হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক মই এটা পিঠা বনাব দেখাম। মইনো এই পিঠাটো কিহেৰে বনাইছোঁ চাওঁচোন আহক। খাবলৈ টেষ্টি হৈছিল আৰু বহুত ছফ্ট হৈছিল। মই কিহেৰেনো বনালোঁ চাওঁচোন আহক। বল এটাতে মই চুজি লৈছোঁ, নিজৰ আন্দাজমতে দিব চুজি। তাতে মই একাপ গাখীৰ দিম, গাখীৰ দি এইখিনি তিয়াই থ'ম। সৰেহতে দি দিছোঁ। এতিয়া মই তিয়াই থৈ দিম, এইখিনি ফুলি যাব। এতিয়া আধা ঘণ্টামান মই এইখিনি এনেকৈ থৈ দিম, চুজিখিনি ডাবল হৈ যাব। তাত মই অলপ পানীও মিলাই দিছোঁ, দুভাগ গাখীৰ দিছোঁ, এভাগ পানী দিছোঁ। চাব যদি শুহি যায় বেছিকৈ, তেতিয়া আপোনালোকে আৰু অকণমান পানী দি ল'ব পাৰিব। এতিয়া এনেকৈ মই এইখিনি ৰাখি থ'ম। এইখিনি যে তিয়াই থৈছিলোঁ, এয়া তিয়াই থোৱা এইখিনিতে এনেকুৱা হ'ব দেখিলেনে, বস্তুটো ফুলি গ'ল। অলপ ডাঠ হৈ আছে মোৰ, ইয়াত মই আৰু অকণমান পানী বা গাখীৰ দিব লাগিব। বান্ধটো ভালধৰণে আহিবৰ বাবে মই তাত অকণমান ময়দা দি দিম। এয়া বেছি নাই দিয়া, অলপমান ময়দা দিছোঁ। এইখিনি এতিয়া ভালধৰণে ফিটিব, ধুনীয়া পেষ্ট বনিব লাগিব। তাতে মই এইখিনি দি দিম, এইখিনি চিনি পাইছেনে, এইখিনি বিট ৰস হয়। এইখিনি কি ধুনীয়া ৰস হৈছে। বিটটো মানুহৰ স্বাস্থ্যৰ কাৰণেও ভাল, দেখিবলৈও ধুনীয়া লাগে। আপোনালোকে নিমখীয়াকৈ খাম ভাবিলে নিমখকণ সৰহকৈ দিব। যদি মিঠাৰে খাম ভাবে তেতিয়া তাত নিমখ নিদিব। ইমানকণমান বেকিং দিছোঁ। আকৌ ভালধৰণে মিক্স কৰিব বেকিং দিয়াৰ পাছত। নিমখীয়াকৈ বনাম ভাবিলে আপোনালোকে ইয়াত কিবাকিবি চব্জি দিব পাৰিব, গাজৰ, ধনিয়া, মটৰ, এনেকৈ কিবাকিবিকৈ কবি দিব পাৰিব। কিন্তু মই এইখিনি নিমখীয়াকৈ নাখাওঁ, মই মিঠাকৈ খাম। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ফ্ৰাইং পেন এখন পাতি ল'লোঁ, তাতে অলপমান ব্ৰাছেৰে তেল সানি ল'লোঁ। এতিয়া এইদৰে দি যাব। বহুত ডাঠো নকৰিব, বহুত পাতলাও নকৰিব। লাহেকৈ এইদৰে মেলি দিব। এতিয়া ঢাকনা এখনেৰে ঢাকি ৰাখিব। কালাৰটো অলপ বেলেগ হ'লেই গম পাব এইখিনি হৈছে আৰু তেতিয়া এইটো উলটিয়াই দিব এবাৰ। তেতিয়া ধুনীয়াকৈ পাৰটো এৰাই যায়, তেতিয়া জানিব এইটো হৈছে আৰু। তাৰপৰা অলপ এনেকৈ হেঁচি দিব। বেছি টাইম নালাগে, পটককৈ সিজি যায়। সানিকি পিঠা বা পাটিচেপ্তা পিঠা কৰিলে তেনেকুৱা টাইপে হয় এইটো। তাৰপৰা এনেকৈ বাঁহৰ খৰাহী এটাত থ'ব। এতিয়া বাঁহৰ খৰাহীটোত থ'লে ভাল, লাগি নাযায়। তাৰপৰা এইদৰে বাকী আটাইকেইটা বনাব। হৈ গ'ল দেখিছেনে, কিমান ধুনীয়া কালাৰ হৈছে ন। মোৰ এই আটাইকেইটা বনাই হৈ গ'ল। ৰংটো বৰ ধুনীয়া হয় কাৰণে ভাল লাগে। এয়া মোৰ ৰেডি হৈ গ'ল। মই আজি এইটো মিঠাৰে খাম যিহেতু, সেইকাৰণে মই এয়া লৈছোঁ জলফাই মিঠা আচাৰ। এইখিনি হৈছে জলফাই মিঠা আচাৰ, এইখিনি হৈছে টেঙামৰাৰ জেলি। আপোনালোকে যি মিঠা বস্তুৰে খাই খাব পাৰিব বা নিমখীয়াৰেও খাব পাৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।